হ্যালো এভরিওয়ান, আজি আমি বৰগীতৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ এইটো 2027 কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন আছে, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি কোৱা হৈছে? শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি কোৱা হৈছে। দ্বিতীয় প্ৰশ্নটো আছে, শংকৰদেৱে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? শংকৰদেৱে মুঠ 12 কৰি বৰগীত ৰচনা কৰিছিল, যদিও বৰ্তমান 1 কৰি 14টা বৰগীত পোৱা গৈছে। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে? মাধৱদেৱে ৰচিত 2খন নাটকৰ নাম লিখা। মাধৱদেৱে 157টা বৰগীত ৰচনা কৰে। মাধৱদেৱৰ ৰচিত 2খন নাটকৰ নাম হ'ল অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা। পিছৰ 4 নম্বৰ প্ৰশ্নটো আছে, মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল। 5 নম্বৰ কুৱেশ্যনটো আছে, মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি। 6 নম্বৰটো প্ৰশ্ন আছে, উঠৰে উঠ বাপু গোপাল হে বৰগীতটো কি ৰাগত বন্ধা? উঠৰে উঠ বাপু গোপাল হে বৰগীতটি কো ৰাগত বন্ধা? পিছৰ প্ৰশ্নটো আছে, তেজ শব্দৰ অৰ্থ কি? তেজ শব্দৰ অৰ্থ হৈছে ত্যাগ কৰা। পিছৰ প্ৰশ্নটো চাইছোঁ 8 নম্বৰ প্ৰশ্নটো আছে, মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণ কোন কালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে? মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা প্ৰকাশ পাইছে। 9 নম্বৰ প্ৰশ্নটো আছে, মোৰ প্ৰাণধন সুচান্দ বয়ন ইয়াত মোৰ প্ৰাণধন কোন? মোৰ প্ৰাণধন সুচান্দ বয়ন ইয়াত প্ৰাণধন হ'ল শ্ৰীকৃষ্ণ। 10 নম্বৰ প্ৰশ্নটো আছে, ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব কি আছিল বুলি কৈছে? ইয়াৰে উত্তৰটো হ'ব বাৎসল্য প্ৰেমক ডক্টৰ বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বস্ব আছিল বুলি কৈছে। 11 নম্বৰ কুৱেশ্যনটো আছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। তো আজিলৈ এইখিনি আছিল।